এটা কাহিনী আছে, বিঠাল ভগৱানৰ কাহিনী। তাৰ এজন ল'ৰা আছিলে, নাম হ'ল পুণ্ডলিক। পুণ্ডলিক আমাৰ এই পুত্ৰসকলক কৈছোঁ, যিসকলৰ মা আছে, সৌভাগ্যৱান যিসকলৰ মা আছে সেইসকলে সৌভাগ্যৱান, যিসকলৰ দেউতা আছে এইসকলেই সকলোতকৈ সৌভাগ্যৱান। এই পুণ্ডলিকে কাহানিও মন্দিৰলৈ নাই যোৱা, কাহানিলেও ঈশ্বৰৰ ওচৰলৈ নাই যোৱা, পিতৃ আৰু মাতৃকে ভগৱান ৰূপে পূজা কৰে। কি পূজা কৰে? অন্নপ্ৰসাদ খুৱায়, স্নান কৰায়। আমি যে ভগৱানক স্নান কৰাওঁ, বাপেক মাকক ভগৱানৰ নিচিনাকে স্নান কৰায়, ভগৱানৰ নিচিনাকে পৰিষ্কাৰ কৰে, ভগৱানৰ নিচিনা সেৱা কৰে। ভগৱানক যেনেকৈ আমি চৰণত সেৱা কৰোঁ, চৰণত আমি ভক্তি কৰোঁ, একেই ভগৱানৰ নিচিনা। অৰ্থাৎ পুণ্ডলিকে ভগৱান ভাৱনাৰে পিতৃ মাতৃক সেৱা কৰে, পূজা কৰে। আৰু তেওঁ দৰিদ্ৰ, একেবাৰে দৰিদ্ৰ, বহিবৰ কাৰণে পীড়া এখন নাই, আৰু খুজি খুজি আনি পিতৃ মাতৃক খুৱায়। এতিয়া পিতৃ মাতৃৰ ভক্তিয়ে ইমান শ্ৰদ্ধায়ে বিঠাল ভগৱানক মন্দিৰৰ পৰা এদিন আহিবলৈ বাধ্য কৰালে। মন্দিৰৰ পৰা বিঠাল ভগৱান আহিলে, পুণ্ডলিকৰ দুৱাৰ মুখ পালে। আৰু পুণ্ডলিকৰ যেতিয়া দুৱাৰ মুখ পালে, তেতিয়া বাহিৰৰ পৰা মাতিছে, পুণ্ডলিক। ভিতৰত পুণ্ডলিকে আছিলে মা দেউতাৰ ভোজন কৰায়। পুণ্ডলিকে কৈছে যে কোন আহিছে, বাহিৰত খন্তেক অপেক্ষা কৰক, মই ভগৱানৰ সেৱা কৰি আছোঁ, ভগৱানক সেৱা দি আছোঁ, গতিকে খন্তেক ৰওক। এই ভগা ইটা এটা আছিলে, পীড়া নাই। কিমান দৰিদ্ৰ, পীড়া নাই। ভগা ইটা এচপৰা আছিলে, এই চপৰা বা ভিতৰৰ পৰা ডলি মাৰি দিলে যে যি আহিছে ইয়াতে খন্তেক বিশ্ৰাম কৰক, মই ভগৱানৰ সেৱা কৰি গৈ আছোঁ। পিতৃ মাতৃৰ সেৱা কৰিলে, সেৱা দিলে। তাৰ পাছতে কৈছে, বাবা মা, বাইরে কেউ আসছে, আমাকে ডাকছে, একটু যাই। এইটোৱে সেৱা, এইটোৱে হ'ল ভগৱানৰ পূজা। আজ্ঞা লোৱা, আজ্ঞা পালন কৰা, আজ্ঞা পৰ হোৱা। বহুতে বাপেক মাকক সেৱা কৰে, আজ্ঞা পালন নকৰে, কথা নুশুনে। এইটো পূজা নহয়, এইটো সেৱা নহয়। তাৰ পাছতে বাহিৰলৈ গ'ল, দেখিলে বিঠাল ভগৱান ইটা চপৰত থিয় হৈ আছে। পুণ্ডলিক, প্ৰভু কিয় আহিলে? তই বাৰু মোৰ ওচৰলৈ কিয় নাযাওঁ? তই মোৰ ওচৰত কিয় নাযাওঁ? গোটেই পৃথিৱীৰ ভক্তসকল আহে, গৃহস্থীসকল আহে, কিবা কিবি খোজে, মই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰোঁ আৰু মই তেওঁলোকক সম্পদ দিওঁ। তই কিয় নাযাওঁ? যে প্ৰভু মোৰ প্ৰয়োজন হোৱা নাই। আৰু ইমান দৰিদ্ৰ, ইমান কষ্ট, খুজি খুজি কিবা এটা পাওঁ, আৰু সেইটো ইমান এসাঁজ খালে দুসাঁজলৈ নাই। ইমান দৰিদ্ৰতাৰ মাজত তোৰ ধনৰ প্ৰয়োজন হোৱা নাই? বোলে নাই। কিয় নাই? বোলে মই ভগৱানৰ সেৱা পাইছোঁ, মই ভগৱানৰ সেৱা পাইছোঁ, মই ভগৱানৰ চৰণ সেৱাৰ সৌভাগ্য পাইছোঁ, মই ভগৱানৰ পৰিচৰ্যাৰ সৌভাগ্য পাইছোঁ। ইয়াতকৈ কিবা মূল্যৱান বস্তু আছে বুলি মই নাজানো। পিতৃ মাতৃৰ সেৱাতকৈ কিবা যদি মূল্যৱান বস্তু আছে, সেই কথা মই নাজানো, পুণ্ডলিকে কৈছে। ভগৱান চকিত হৈ গ'ল। বিঠাল ভগৱানে কৈছে, পুণ্ডলিক, তথাপিও মই যে আহিছোঁ, তই কিবা এটা লৈ ল। নালাগে প্ৰভু, মোক একো নালাগে। মই ভগৱানৰ নিত্য সেৱা পাইছোঁ, ভগৱানৰ সান্নিধ্য পাইছোঁ, আৰু ভগৱানৰ পৰিচৰ্যা পাইছোঁ, আৰু মোক একো নালাগে। আমাৰ মাধৱ পুৰুষে কৈছে, সেৱা ৰসতকৈ আৰু দ্বিতীয়
ৰস নাই। যি সেৱা ৰস পালে, যি সেৱাৰ মাজেৰে তৃপ্তি পালে, যি সেৱাৰ মাজেৰে আনন্দ পালে, যি সেৱাৰ মাজেৰে সুখ পালে, এই সুখ বৈকুণ্ঠত নাপায় আপুনি। এনেকুৱা এক মহান সুখ। তাৰ পাছতে পুণ্ডলিকৰ সেই কথাত বিঠাল ভগৱানে কৈছে, নহয় পুণ্ডলিক, মই যে আহিছোঁ, তুম কুছ লে লো, तुम कुछ ले लो, तुम्हारा कितना दरिद्रता है, इतना दरिद्रता दूर करने के लिए थोड़ा सा कुछ ले लो। नहीं नहीं भगवान, मेरे को नहीं चाहिए, मेरे को नहीं चाहिए भगवान, मेरे को जरूरत नहीं है। अगर जरूरत पड़ जाएगा तब जाएगा, लेकिन अब मेरे को नहीं चाहिए। নহয় পুণ্ডলিক, তই কিবা এটা ল, মই যে আহিছোঁ। তেতিয়া পুণ্ডলিকে কৈছে, হে ভগৱান, হে বিঠাল ভগৱান, যদি মোক দিব খুজিছে, ইমান কৈ ধৰিছে, যদি মোক দিব খুজিছে, এই যে ভগা ইটা চপৰাত আপুনি যেনেকৈ এতিয়া থিয় হৈ আছে, যুগ যুগ থিয় হৈ থাকক। সমস্ত ভাৰতবৰ্ষৰ পুত্ৰসকলে দেখক পিতৃ ভক্তিয়ে ভগৱানক কেনেকৈ মন্দিৰৰ পৰা দুৱাৰ মুখলৈ লৈ আনে। এই কথাটোকে বুজাইছে। পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ। আজি আমাৰ এই যে সন্তানসকল মটৰচাইকেলত দুৰ্ঘটনাত এই যে এক্সিডেণ্ট হৈছে, এই অপঘাতে মৃত্যু হৈছে, মনত ৰাখিব, প্ৰথম অভিশাপ লাগিছে পিতৃ মাতৃৰ। আজি যুৱচামে মটৰচাইকেল ষ্টাৰ্ট কৰাৰ পাছত অন্তত মাকক ক'ব লাগে, মা মই অমুকৰ পৰা আহোঁ। এই কোনো তেওঁলোকে পালন নকৰে, ক'ত যায় নকয়, মাকক কৈ নাযায়। ঘৰতে মটৰচাইকেল ইমান স্পীড দিব, ইমান এক্সেলেটৰ দবাব, আৰু মাকজনীৰ হৃদয় কঁপি যাব। আৰু তাৰ পাছতে ওলাই যোৱাৰ লগে লগে মাকজনীয়ে ঘূৰি চাই ক'ব, হাই হাই ইমান এক্সিডেণ্টবোৰ হৈছে, ই যে ওলাই গ'ল, ক'ত বা এক্সিডেণ্ট হয়, ওলাই যায় শব্দ ব্ৰহ্ম। প্ৰথম মাতৃৰ খাও লাগে। এই দুলীয়াজন অঞ্চলৰ কোনো সন্তানে পিতৃ মাতৃক নোকোৱাকৈ, মাতৃৰ আজ্ঞা নলোৱাকৈ, মাতৃক অন্তত চৰণ স্পৰ্শ নকৰাকৈ আজিৰ পৰা কেতিয়াও ঘৰৰ পৰা ওলাই নাযাব। কোনজনে আপোনাৰ খবৰ দুৰ্ঘটনা ঘটায়, কোন শনি ৰাহু কেতুৱে চাই, এবাৰ আপোন হবে আমাক ক'ব, এই নিয়ম পালন কৰক। ইয়াত দোল নাই, তাবিজ নাই, কোনো নাই। আৰু যেতিয়া বয়োবৃদ্ধ এজন পাব, 80 বছৰীয়া ৰাস্তাৰে কোনোবা এজন গৈ আছে, থিয় হৈ আছে, আপুনি অন্তত এক্সেলেটাৰ দবাওক, কমাওক। ইয়াৰ মানুহৰ ইয়াৰ শালীনতা, অৰ্থাৎ কমা অন্তত কওক, ককা কেনি যায়, আশীৰ্বাদ পাব। পাই মই অকণমান ইয়াৰ পৰা যা বাছা, ভালে ভালে যা। পাই যা মোৰখন, ভালে ভালে যা, ভালে ভালে আহিবি দেই, এনেকৈ ক'লেহেঁতেন। আৰু ককাজন পোৱাৰ লগে লগে আপুনি এক্সেলেটাৰ ভুমকে, অৰ্থাৎ বুঢ়াটোক অকণমান ভয় খুৱাব লাগিব। আপুনিতো বুঢ়াটোক এক্সেলেটাৰ বেছিকৈ দবাই দিব আৰু ঘূৰি চাই ক'ব, তহঁত মৰিবি যা। কয় নে নকয়? 80 বছৰীয়া দেউতাৰ মুখৰ কথা মনত ৰাখিব। এইখিনি আমাৰ মানুহ এজনৰ নৈতিকতা, এজন ল'ৰা শ্ৰদ্ধা আৰু ভক্তি, এয়া হ'ল জীৱন। শ্ৰদ্ধা যদি নাথাকে, ভক্তি যদি নাথাকে, জীৱন শুকাই যাব, জীৱনৰ ৰস নাপাব। এটা সন্তান আছিলে, নাম হ'ল মাকন্দ। এই মাকন্দ পিতৃ মাতৃ এটা অভ্যাস কৰালে, অভ্যাস, এইটো ভাগৱতৰ কাহিনী। যাকে দেখে লগে লগে সেৱা কৰি দিয়ে, এইটোৱে অভ্যাস। যাকে দেখে ঘৰলৈ অহাজনক সেৱা কৰিব, ৰাতিপুৱা উঠি মাকক সেৱা কৰিব, দেউতাকক সেৱা কৰিব, ঘৰলৈ যি আহে সেৱা কৰিব, জ্যেষ্ঠজনক পালেই সেৱা কৰিব। এই অভ্যাসটো হৈ গ'ল। অভ্যাসটো হওঁতে হওঁতে যাকে পাই চব সেৱা কৰি দিয়ে। এদিন সপ্ত ঋষি আহিলে তেওঁলোকৰ তালৈ, আৰু সপ্ত ঋষি অহাৰ লগে লগে সেৱা কৰি দিলে। সপ্ত ঋষি ক'লে, শতায়ু ভৱ। শতায়ু ভৱ বুলি কোৱাৰ লগে লগে বিধিয়ে লগে লগে চিঞৰি উঠিলে, আৰে ঋষিসকল বহুত ভয়ানক কাম কৰিলে, বহুত ভয়ানক কাম কৰিলে। এতিয়া এওঁৰ আয়ুস 2 ঘণ্টা আছে, মাত্ৰ 2 ঘণ্টা। আৰু যদি
আপুনি দিলে 100 বছৰৰ আয়ু, যদি 2 ঘণ্টাত মৰি যায় ঋষিৰ বাক্য নষ্ট হ'ব, ঋষিৰ বাক্য নষ্ট হ'লে ধৰ্ম নষ্ট হ'ব, আৰু ধৰ্ম নষ্ট হ'লে সৃষ্টি নষ্ট হ'ব। বৰ ডাঙৰ কাম। আৰে কি কৰিম, সেইটো সেৱা কৰি দিলে। বোলে বলক আমি ক'লৈ যাওঁ, ব্ৰহ্মাৰ ওচৰলৈ যাওঁ। ব্ৰহ্মাৰ ওচৰলৈ লৈ গ'ল, ব্ৰহ্মাৰ ওচৰ পোৱালে, আৰু মাকন্দু লগে লগে ব্ৰহ্মাক সেৱা কৰি দিলে। ব্ৰহ্মাই ক'লে শতায়ু ভৱ। আৰে ব্ৰহ্মাদেৱ আপুনি সৰ্বনাশ কৰিলে, এই কাৰণেই আপোনাৰ ওচৰত আহিছিলোঁ যে এই সপ্ত ঋষিয়ে শতায়ু ভৱ আশীৰ্বাদ দিলে, মাত্ৰ 2 ঘণ্টা আয়ুস আছে, আৰু আপুনি সেই ভুলটো কৰিলে। কি কৰিম, এইটো সেৱা কৰি দিলে। বলক যমলোকলৈ যাওঁ। যম ৰজাৰ ওচৰত গ'ল, ধৰ্মৰাজৰ ওচৰত। যম ওলাই আহিলে, লগে লগে যমক গৈ সেৱা কৰি দিলে, আৰু যমে কৰিলে শতায়ু ভৱ। লগে লগে এওঁলোকে আচৰিত হ'ল, আৰে আপুনি সৰ্বনাশ কৰিলে ধৰ্মৰাজ, আপুনি এই কথাটোৱে পাতিবলৈ আহিছিলোঁ। এওঁৰ 2 ঘণ্টা আয়ুস আছে, সপ্ত ঋষিয়ে দিলে শতায়ু ভৱ, ব্ৰহ্মাই দিলে শতায়ু ভৱ, আপুনিও শতায়ু ভৱ দিলে, এতিয়া কি হ'ব, মাত্ৰ 2 ঘণ্টা আছে, বোলে শতায়ু ভৱ। যি পিতৃ মাতৃয়ে পুত্ৰক এনেকুৱা সংস্কাৰ দিছে, যি পিতৃ মাতৃয়ে পুত্ৰক এনেকুৱা সৌভাগ্য দান কৰিছে যে সেৱাৰ মাজেৰে জীৱনক পাব পাৰে, আৰু সেই সৌভাগ্য পূৰ্ণ হওক, এনেকুৱা পিতৃ মাতৃ প্ৰণাম আৰু সেৱাৰ পাত্ৰ প্ৰতিজন পিতৃ মাতৃ। শতায়ু ভৱ 100 বছৰ পাই গ'ল 2 ঘণ্টাৰ ঠাইত। আৰু আজি আপোনাসৱৰ সন্তানসকলক বছৰত পিতৃ মাতৃ সেৱা নকৰে। আশীৰ্বাদ নহ'লে জীৱন পাব? আজি আশীৰ্বাদ নোহোৱা জীৱন কি জীৱন? আজি আশীৰ্বাদ নোহোৱা জীৱন কি জীৱন? মনত ৰাখিব, আশীৰ্বাদে জীৱন, অভিশাপে মৃত্যু। জীয়াই থাকোঁতে মৰিব লাগিব বেমাৰী হৈ, আৰু মৰাটোতো খাটাঙে, মৰাৰ পাছত আকৌ পাছৰ জীৱনটো দুৰ্যোগ আহিব, কষ্ট আহিব। সেইকাৰণে আমাৰ আই মাতৃসকলক শিকাইছে সেৱাই জীৱন, সেৱা কৰাব, চৰণত ধৰাব। চৰণত ধৰিলে অহংকাৰ মৰে। আমাৰ ভাৰতীয় সংস্কৃতি হ'ল, আমাৰ শ্ৰীমন্ত শংকৰ গুৰু সংস্কৃতি হ'ল, ভাগৱতৰ সংস্কৃতি হ'ল চৰণত ধৰিব। চৰণত যিমান ধৰিব সিমানেই অহংকাৰ দূৰ হ'ব, অভিমান দূৰ হ'ব, আৰু চৰণত নধৰিব অহংকাৰ শিৰত উঠিব। আৰু অহংকাৰ শিৰত উঠিলে হিৰণ্যক্ষ অহংকাৰত মৰিছে, ৰাৱণ অহংকাৰত মৰিছে। সেইকাৰণে আজিৰ পৰা আপোনাসৱৰ দায়িত্ব বাঢ়িলে। বহুতে জ্ঞান ল'বলৈ নাহে, কেলে নাহে? দায়িত্ব পালন নকৰে। বহুতে ভাবে এইবোৰ জ্ঞান শুনিলে পালিব নোৱাৰো, পাপ লাগিব, গতিকে নুশুনিলে একো নাই, নুশুনিলে ডাবুল পাপ লাগিব। অৰ্থাৎ ডাবুল পাপ কেনেকে লাগিব? জ্ঞান নহ'লে পশু হ'ব লাগিব, জ্ঞান নহ'লেতো পশু হ'ব লাগিব, পশুৰ জ্ঞান নাই। আৰু পশুৰ নিচিনা আচৰণ হ'ব, আচৰণ হ'লে কি হ'ব? মহাপাপ হ'ব। সেইকাৰণে আমাক কৈছে আজিৰ পৰা আপোনাসৱক মই কৌশলটো বুজাই দিছোঁ। আজি কালি ৰাতিপুৱাৰ পৰা আৰম্ভ, মাসকলে ল'ৰাক লৈ পিতৃক দেখুৱাব। কালি দেখুৱাব ৰাতিপুৱা, মোৰ শুন, কালি ভগৱত গীতালৈ গৈছিলোঁ, ভগৱানৰ মুখৰ বাণী গীতা শুনিলোঁ। গীতাত এটা কথা ক'লে, তহঁত জীয়াই থাকিব লাগিব, তহঁতক জীয়াই ৰাখিব লাগিব, তহঁতক জীৱন দিব লাগিব, আৰু সেই জীৱন দিবলৈ সেৱা কৰিব লাগিব। বল, হাতত ধৰি লৈ যাব, পিতৃৰ ওচৰলৈ নিব। আৰু এয়া পিতৃগুৰু, মোৰ স্বামী গুৰু, আপুনিও সেৱা কৰিব। মোৰ স্বামী গুৰু, এইজন তোৰ পিতৃগুৰু, দুয়ো চৰণত ধৰো, আশীৰ্বাদ ল'ম। এই পিতৃয়ে নেদেখা ধামৰ পৰা তোক এদিন মোৰ গৰ্ভলৈ লৈ আনিছে। এই পিতৃয়ে, এইজন পিতৃয়ে নেদেখা ধামৰ পৰা তোক লৈ আনিছে এই সংসাৰলৈ। এই পিতৃয়ে তোক আঙুলিত ধৰি ধৰি বাট দেখুৱাইছে। এই পিতৃয়ে আঙুলিত ধৰি শিক্ষাৰ মাজলৈ নিছে। এই পিতৃয়ে আশীৰ্বাদেৰে তই আজি মানুহ হৈছ। বল ধৰ,
সেৱা কৰ পিতৃৰ চৰণত পিতৃগুৰু আৰু মোৰ স্বামী গুৰু দুইটাই সেৱা কৰিব অহাকালি তাৰ পাছত পিতৃয়ে লৈ যাব মাকৰ ওচৰত অবু পাই ময়ো শুনিলোঁ গীতা এইগৰাকী তোৰ মা 9 মাহ 10 দিন গৰ্ভত ৰাখিছে তই জন্মৰ আগত স্তনত দুগ্ধ সঞ্চিত কৰি ৰাখিছে তোৰ কাৰণে কিমান খবাৰ তোৰ বিস্তা ধুইছে কিমান খবাৰ তোৰ পচাবৰ ওপৰত হৈছে গোটেই ৰাতিটো তই পচাব কৰিছিলি বিছনাত আৰু তোৰ মায়ে তোক পচাবৰ পৰা দাঙি বুকুত লৈছে আৰু সেই মা তোৰ পচাবৰ ওপৰত গোটেই ৰাতিটো ঠাণ্ডা ৰাতিটো পাৰ কৰিছে আৰু সেইজনী মা তোৰ জ্বৰৰ কিমান ব্ৰত খাটিছে তোৰ মংগলৰ কাৰণে কিমান নামঘৰে ঘূৰি গৈছে এই মাৰ চৰণতে গংগা আছে ধৰ মাৰ চৰণত কালিৰ পৰা আৰম্ভ কৰক ষ্টাৰ্ট কৰক অৰ্থাৎ ভগৱানে কৈছে নজনাটো গৌৰৱ নহয় জনাটো হ'ল সৌভাগ্য আজি জানিলে ধৃতৰাষ্ট্ৰ সঞ্জয়ে সুধিছিলে যে ৰজা তুমি জানা নে নাজানা ঈশ্বৰ যে ভগৱান কৃষ্ণ জানা নে নাজানা বোলে জানো ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় তুমি জানা নে নাজানা জানো অহংকাৰে যে পতনৰ মূল শ্ৰদ্ধাই যে বিজয়ৰ মূল তুমি জানা নে নাজানা জানো তেতিয়াহ'লে তুমি বাদ দিয়া আৰু প্ৰশ্ন নকৰিবা কেলে যি জানে যি বুজে জানে নজনাৰ ভাও ধৰে যি দেখে যি দেখিও নেদেখে যি বুজে বুজিও নুবুজে তাক ভগৱানেও ৰক্ষা কৰিব নোৱাৰে আজি ডায়েৰীত লিখিব আমি সকলোৱে জানো ধৰ্ম কি অধৰ্ম কি আমি সকলোৱে জানো পাপ আৰু পুণ্য কি আমি সকলোৱে জানো ভাল আৰু বেয়া কি আৰু জনাৰ পাছত যিজনে নজনা হয় বুজাৰ পাছত যিজনে নুবুজা হয় দেখাৰ পাছত যিজনে নেদেখা হয় সেইজনক স্বয়ং ভগৱানেও ৰক্ষা কৰিব নোৱাৰে গতিকে ভগৱত গীতাই কৈছে যে আজি জ্ঞান পালে আজিৰ পৰা জীৱন পৰিৱৰ্তন হওক আজিৰ পৰা জীৱন জ্ঞানময় হওক আজিৰ পৰা জীৱন এই আনন্দ ৰাস্তাৰে যাওক তেতিয়া আমি আনন্দই পাম এইটোৱে ভগৱান কৃষ্ণই সমস্যা ভগৱান কৃষ্ণই এই ভক্তি যোগৰ মাজেৰে কৈছে আমাৰ সন্তানসকলৰ হৃদয়ৰ বিকাশ ঘটাব লাগিব শ্ৰদ্ধা জগাব লাগিব আগৰবিলাক বাদ দিয়ক ভগৱানে কৈছে আগৰটো বাদ দিয়ক ডিলিট কৰি দিয়ক মোবাইল যেনেকৈ ডিলিট কৰি দিয়ে যিবোৰ বেয়া আছিলে যিবোৰ পাপ আছিলে যিবোৰ কৰিব নলগা আছিলে যিবোৰ আমাৰ জীৱনৰ এই ঘটনা প্ৰতিঘটনা এইবোৰ ডিলিট কৰি দিয়ক এইবোৰ দৰকাৰ নাই আৰু আজিৰ পৰা নতুন জীৱন আৰম্ভ হ'ব কাৰণ ৰত্নাকৰে চব ডিলিট কৰি দিলে বাল্মীকি জন্ম হৈ গ'ল একেজন মানুহ ৰত্নাকৰ ৰত্ন মানে হ'ল ৰত্নৰ আকৰে হ'ল মানৱ জীৱন ৰত্নৰূপী হ'ল আত্মা এই সমস্ত ৰত্ন আমাৰ ভিতৰত আছে দৈবিক শক্তি আছে ঈশ্বৰীয় শক্তি আছে আত্মাৰূপী পৰমাত্মা আছে আমি সকলোবোৰ ৰত্নৰ আকৰ আৰু ৰত্নৰ আকৰ যদি দস্যু হৈ যায় তেতিয়াহ'লে ৰত্নৰ গুণবোৰ হেৰাই যায় আৰু ৰত্নৰ গুণবোৰ যেতিয়া হেৰাই যায় তেতিয়া দৈত্যৰ সমস্ত গুণ আহি যায় ধ্বংসৰ গুণবোৰ আহি যায় আৰু যদি আকৌ ৰত্ন উজ্জ্বল কৰি দিওঁ যত জ্ঞানৰ দ্বাৰা আমি যদি ৰত্ন আকৌ উজ্বলাই উঠো তেতিয়াহ'লে বাল্মীকি হৈ যাম গতিকে এইখিনি কথা আমাৰ শ্ৰীমদ ভগৱত গীতাৰ শেষৰ খণ্ডটি অৰ্থাৎ ভক্তি যোগ আমাক ভক্তি যোগৰ মাজেৰে জীৱন আৰম্ভ কৰিব দিছে আৰু ভক্তিৰ ক্ষেত্ৰ হ'ল গৃহস্থী ঘৰখন মনত ৰাখিব ইয়াত আপোনাৰ হবে ভক্তি নাই ইয়াত কথা শুনিছে ইয়াত জ্ঞান লৈছে এজন সন্তই এজন বক্তাই গোটেই জীৱনৰ পুৰুষাৰ্থ কৰি গোটেই জীৱনৰ ত্যাগ সাধনাৰ দ্বাৰা সঞ্চয় কৰি আপোনাৰ সবক বিলাইছে মৰমত চেনেহত আৰু সেই কথাই আমাৰ আপনা খবৰ আজি সৌভাগ্য বুলি গ্ৰহণ কৰিব এইবোৰ জ্ঞান এটা এটা ৰত্ন আপনা খবৰ মনত ৰাখিব যে গণেশৰ পূজা কিয় হয় প্ৰথম পূজা গণেশৰ কিয় কৰে মানুহে পাৰ্বতীৰ প্ৰিয় পুত্ৰ গণেশ কাৰ্তিকতো প্ৰিয় আছিলে
শিৱ আৰু পাৰ্বতীৰ দুজন পুত্ৰ, এজন হ'ল কাৰ্তিক, এজন হ'ল গণেশ। এতিয়া গণেশৰ পূজা কিয় কৰে, কাৰ্তিকৰ পূজা কিয় নকৰে? এদিন নাৰদ মুনিয়ে কৈলাশ ধামলৈ গৈছিলে, আৰু সেই নাৰদ মুনিয়ে যেতিয়া কৈলাশ পাই ক'লে যে হে কাৰ্তিক আৰু গণেশ, পাৰ্বতী আৰু শিৱৰ প্ৰিয় পুত্ৰ, আজি দিও পৰীক্ষা দিব লাগিব। পৰীক্ষা মানে কি, যে পৃথিৱীৰ তীৰ্থ ভ্ৰমণ কৰি কোনে প্ৰথম কৈলাশ ধামলৈ ঘূৰি আহিব পাৰে, এয়াই পৰীক্ষা। তীৰ্থ ভ্ৰমণ কৰি কোনে আগত ঘূৰি আহিব পাৰিব। লগে লগে ময়ূৰত উঠি কাৰ্তিক গুচি গ'ল, আৰু গণেশে পিতৃ মাতৃক, আমাৰ যুৱকসকলে শুনিব, গণেশে পিতৃ মাতৃ হৰগৌৰীক 7 বাৰ প্ৰদক্ষিণ কৰিলে। গণেশ বহি আছে, কাৰ্তিক ঘূৰি আহিলে, আহি গণেশক দেখিলে। গণেশৰ বাহন হ'ল ইন্দুৰ। कार्तिके भाविले अरे ये तो सुहा है, कितना दूर जाएगा? सुहा कितना दूर जाएगा? मेरे को तो हेलीकॉप्टर है, मयूर, और मयूर में सर के मैं तो तुरंत सब तीर्थ भ्रमण करके लौट कर आऊंगा। और कार्तिक गुसी गल और गणेश 7 पाक प्रदक्षिण करिले। नारद मुनि सुधिले कार्तिक की दर्शन करिला? काशी, गया, बृंदावन, मथुरा, द्वारका एइबोर नाम कले। और एওঁ बोले गणेशे विश्वर तीर्थ प्रदक्षिण करिले, विश्वर तीर्थ दर्शन करिले, अर्थात हरगौरी पितृ मातृक प्रदक्षिण करिले विश्वर तीर्थर फल पोৱা যায়। সেইকাৰণে पितृ मातृ জীয়াই থাকতে কোনো তীৰ্থৰ প্ৰয়োজন নাই। পিতৃৰ চৰণতে সমস্ত তীৰ্থ, মাতৃৰ চৰণত সমস্ত গংগা নিহিত হৈ আছে। এই কথাটোকে আমাক বুজাইছে। और সেইকাৰণে জগতৰ বিঘ্নি दूर करता गणेश, जार बुद्धि पितृकेन्द्रिक, जार श्रद्धा भक्ति पितृ मातृकेन्द्रिक, ईश्वर केन्द्रिक, और সেইজনে जगतर पूजनीय। गुणर पूजा है, रूपर पूजा नाई। तुलसी किय पूजा करे? बहुते कय गछ पूजा करिब नालागे, बहुते कय मूर्खय गछ पूजा करे। নহয়, तुलसीर पूजा करे गुणर कारणे। 24 घंटा ऑक्सीजन दिया एजोपा गछ तुलसी 24 घंटा सेवा करे ईश्वरर। समग्र मानव जातिर जीव जगतर समस्त जीवकुलर अर्थात ये जीवरूपी जनार्दनर सेवा करे गछ तुलसीये। 24 घंटा ऑक्सीजन दिए, एकाने पूजा करे। बहुते प्रभु श्रीरामक दोष दिए। श्रीराम नारी विद्वेषी, नारी जातिक कष्ट दिसे, सीताक बनवास दिसे। आसलते সেইটো নহয়, आमी तत्वरूपे जानिब লাগিব। रावणे जिगराकी हरण करिছিলে সেইগৰাকী डुप्लिकेट सीता आছিলে। কি সাধ্য আছে মহালক্ষ্মীৰ হাতত ধৰি रावणे हरण करिब? हेतु दंडुका अरण्यर पाছত সেই पंचवटी बन जेतिया पाले, माया राज्य जेतिया पाले, प्रभु रामे तेतिया सीतामाक কৈছিলে। लक्ष्मणेও সেই কথাটো নাজানে যে আমাৰ এতিয়া লীলা আৰম্ভ হ'ব, আমি যি উদ্দেশ্যলৈ পৃথিৱীলৈ আহিছো, তুমি তোমাক থৈ আহা। और सीता मा एकुरा अग्नि प्रज्वलित करी अग्निर माजेरे पार হৈ আহিলে। आसल सीता अग्नित जमा दिले, नकल सीता লৈ আহিলে। और সেই नकल सीताक रावणे हरण करिले। और সেই लंकार परा जेतिया लीला शेष करी अर्थात विकार मुक्त হৈ जेतिया सीता मा আহিলে, अग्निर माजेरे तो अग्नि से लांकर आने पड़ेगा, अर्थात अग्निर माजेरे আহিলে आसल सीता আহিলে। और সেই आसल सीताई पातलरे गल लीला समाप्त करी। এইবোৰ হল अर्थ, এইবোৰ হল तत्व। अर्थात प्रतिटो शास्त्ৰৰ মাজত আমাৰ दर्शन সোমাই আছে, प्रतिटो शास्त्ৰৰ মাজত तत्व সোমাই আছে। উপরে উপরে বাকলিত সত্যতাটো নাথাকে।
এই ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ সভ্যতা ই সম্পূৰ্ণ দৰ্শন আৰু বিজ্ঞানযুক্ত। সেইকাৰণে আমাক কৈছে যে পিতৃ মাতৃৰ আমাৰ ডেকাসকলক, যুৱকসকলক আপোনাসবক কিয় ক'ব লগা হৈছে? আপোনাসবে কোনোবাই এজনী মাৰ সন্তান নহয়, আপোনাসবে কোনোবা এজন পুত্ৰৰ সন্তান নহয়। আপোনাসবৰ মাজত জাতি ৰক্ষাৰ ভাৰ আছে, আপোনাসবৰ মাজত ধৰ্ম ৰক্ষাৰ ভাৰ আছে, আপোনাসবৰ মাজত সংস্কৃতি ৰক্ষাৰ ভাৰ আহে। এটা জাতিৰ, এটা সংস্কৃতিৰ, এটা সভ্যতাৰ বাহক আপোনালোকে, ৰক্ষক আপোনালোকে। আপোনালোকৰ যদি চৰিত্ৰ নষ্ট হৈ যায়, আপোনালোকৰ যদি চৰিত্ৰৰ স্খলন হৈ যায়, তেতিয়া আহিব লগা সমাজখন এটা ভয়ানক পশুৰ সমাজ আহিব। আমি প্ৰথম দিনাই কৈছিলোঁ, নাভিৰ তলৰ বীৰ্যৰ দ্বাৰা, অৰ্থাৎ চৰিত্ৰহীন পুৰুষৰ বীৰ্য শক্তি নাভিৰ তলত থাকে। আমাৰ যুৱ প্ৰজন্ম যদি চৰিত্ৰহীন হৈ যায়, আমাৰ যুৱ প্ৰজন্ম যদি চৰিত্ৰ নষ্ট হৈ যায়, তেতিয়াহ'লে এই যুৱ প্ৰজন্মৰ যিটো প্ৰজনন শক্তি, যিটো সৃষ্টিৰ মূল শক্তি, ব্ৰহ্ম শক্তি, বীৰ্য শক্তি, তেতিয়া নাভিৰ তলত থাকিব। আৰু নাভিৰ তলৰ পৰা যিমানবোৰ সন্তান আহিব, যিমানবোৰ আপোনাসবে সৃষ্টি কৰিব, চব প্ৰেতাত্মা ৰূপে প্ৰেতলোকৰ পৰা আহিব। আৰু সেই প্ৰেতাত্মা চিনিব কেনেকৈ? দেউতাকৰ কথা নামানে, মাকৰ কথা নামানে, দে মটৰচাইকেল দে, নহ'লে পয়জন খাই দিম। এইটো প্ৰেতাত্মা। যি মাকক চিনি নাপায়, যি 9 মাহ 10 দিন গৰ্ভত ৰাখিলে, যি মাতৃয়ে স্তনৰ দুগ্ধ খোৱালে, যি মাতৃয়ে কিমান দুখ আৰু কষ্টেৰে এটা সন্তানক মানুহ বনালে, আৰু সেইজনী মাকক এৰি থৈ কৰবাত সুখেৰে থাকে বোৱাৰীৰ কথাত, যে বুঢ়া বুঢ়ী মই চাব নোৱাৰোঁ, গতিকে বুঢ়া বুঢ়ীত থাকিলে তুমি থাকা, মই যাওঁ, নহ'লে ভাড়া ঘৰলৈ বোলা। যদি মাক আৰু দেউতাকক সেই বৃদ্ধ কালত, যদি মাক আৰু দেউতাকক সেই অসহায় অৱস্থাৰ কাৰণ কেইটামান টকাৰ কাৰণে যদি এৰি থয়, মনত ৰাখিব, সেয়া প্ৰেতাত্মা। গতিকে আপোনাসবক মিনতি জনাইছোঁ, আপোনাসবৰ ব্ৰহ্মচৰ্য ৰক্ষা কৰক, চৰিত্ৰবান হওক। চৰিত্ৰই এজন যুৱকৰ মহাধন, এজন পুৰুষৰ ব্যক্তিত্বই হ'ল মহাধন। আৰু আপোনাসবৰ মাজেৰে এখন নতুন সমাজ আনিব লাগিব, আপোনাসবৰ মাজেৰে এটা মানৱ সমাজ এখন গঢ়িব লাগিব। আপোনাসবৰ মাজেৰে আমাৰ ভাৰতীয় সভ্যতা, সংস্কৃতি, যে ঈশ্বৰীয় সংস্কৃতি, যি ৰামায়ণৰ সংস্কৃতি, যে পিতৃভক্তিৰ কাৰণে পিতৃবাক্য পালি 14 বছৰ বনবাসলৈ যোৱা প্ৰভু ৰামৰ নিচিনা চৰিত্ৰবান আৰু জানকীৰ নিচিনা, অৰ্থাৎ সেই প্ৰভু যাৰ চৰণ মখমলৰ পৰা মাটিত পৰা নাই, সেই ৰাতুল চৰণৰ অধিকাৰী জনক নন্দিনী সীতা প্ৰভু ৰামৰ লগত স্বামী সেৱাৰ কাৰণে, স্বামীৰ সংগ দিবৰ কাৰণে, স্বামীৰ দুখৰ সমভাগী হ'বৰ কাৰণে 14 বছৰ বনবাসলৈ গৈছেগৈ। আৰু সেই তেনেকুৱা আমাৰ সমাজখন নিৰ্মাণ কৰিবৰ কাৰণে আমি এই যুৱ প্ৰজন্মক আমি সুন্দৰ ৰাস্তা দেখুৱাব লাগিব। আপোনাসবে সেই ৰাস্তা পাব পিতৃ মাতৃৰ চৰণৰ মাজেৰে। শ্ৰদ্ধাৱান লভতে জ্ঞানম, যাৰ শ্ৰদ্ধা আছে সেইজনে জ্ঞান পাব, আৰু সেইজনে আত্মজ্ঞানী হ'ব, সেইজনে জীৱনক পাব, সেইজনে জীৱনৰ ভৱিষ্যত সুন্দৰ ৰাস্তা বিচাৰি পাব। আৰু যাৰ শ্ৰদ্ধা নাই, পিতৃ মাতৃৰ প্ৰতি ভক্তি নাই, সেইজনে গোটেই ঈশ্বৰৰ ৰাজ্যটো দেখা নাপায়, জীৱন ৰাজ্যখনো দেখা নাপাব। গতিকে এইখিনিকে কৈ আমাৰ অকণমান শেষত কামো আছে। আজি অকণমান আৰু অকণমান জলযোগৰ কাৰণে অকণমান বাকী আছে, এটি নাম হ'ব, আৰু নামৰ পাছতে আমাৰ সামৰণি অনুষ্ঠান ভাগ। আজি আপোনাসবক কৈছোঁ 11টা বজাৰ পৰা পাছত 11টাত যাব, অনদিনা 10:30টাত সামৰোঁ। আজি অকণমান আধা ঘণ্টা সময় লাগিব সামৰণিৰ কাৰণে। গতিকে আপোনাসবে মনৰ 2-এটা কথা প্ৰকাশ কৰিব লাগিব, যিহেতু এইটো এটা নতুন পদক্ষেপ, যিহেতু এইটো নতুন এটা গছপুলি, আৰু এই গছপুলিটো আৰু ৰক্ষা কৰিবলৈ সাৰ দিব লাগিব, জাবৰ দিব লাগিব, জেউৰা দিব লাগিব। আৰু আপোনাসবে জানে, এটা গছপুলি অকণমান পাত যেতিয়া ওলাব, জ্যোতিষ্কাৰ হ'ব, গৰু আহিব, ছাগলী আহিব, নানা ধৰণৰ শত্ৰু আহিব, ইয়াক যাতে নষ্ট কৰিব পাৰি। গতিকে তাক নষ্ট নহ'বলৈ
ইয়াক জেউৰা দিব লাগিব, ইয়াক সাৰ পানী দিব লাগিব, সংৰক্ষণ কৰিব লাগিব। গতিকে এইখিনিকে কৈ আৰু আমাৰ এতিয়া এটা নাম হওক, নামৰ মাজত যিসকল জলযোগৰ কাৰণে বাকী আছে আপোনাক সবে অকণ অকণ জলযোগ কৰক। পৰিৱেশ আধ্যাত্মিকতাৰ মাজত ৰাখিব আৰু শান্তি বিৰাজ কৰি ৰাখিব। আৰু সকলোকে অনুৰোধ জনাইছোঁ শেষলৈকে, আজি অন্তত একেবাৰে শেষলৈকে আপোনাক যাতে সকলোৱে একেলগে যাম আমি আৰতি কৰি। কৃষ্ণ কৃষ্ণ।